আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাজ্যৰ আন আন ঠাইৰ লগতে চিপাঝাৰতো চিপাঝাৰ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ কাৰ্যালয়ত জ্যেষ্ঠ সাংবাদিক তথা AIN লাইভৰ সম্পাদক নৱ কুমাৰ শইকীয়াই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰি নিৰ্ভীক আৰু পৰিষ্কাৰ সংবাদ সেৱা আগবঢ়াবলৈ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনায়। ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ সম্পাদক জিতুমণি ভূঞাই আধৰা আৰু অভিযন্তা তথা সমাজসেৱী ভৱেন বৰবনে স্মৃতি তৰ্পণ ৰূপায়ণ কৰা আৰু চিপাঝাৰ প্ৰেছ গিল্ডৰ সভাপতি গগন কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতি, পৱন কুমাৰ কলিতা, অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথ, শিক্ষাবিদ কুলেন্দ্ৰ নাথ ডেকা, চিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেউৰী সহায়ক অভিযন্তা বিনোদ চহৰীয়া আদি অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য ৰাখে। এই সভাত সংবাদ সেৱাৰ পৰা অৱসৰ লোৱা হিমাংশু ৰঞ্জন নাথ, চন্দন চহৰীয়াক সম্বৰ্ধনা জনোৱা হয়। পুৱাৰ ভাগত চিপাঝাৰৰ প্ৰাথমিক চিকিৎসালয়ত ৰোগীৰ মাজত ফল-মূল বিতৰণ আৰু গছপুলি ৰোপণ কৰা হয়। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভক্ষণত আমি সমূহ সংবাদকৰ্মী, সংবাদ সতীৰ্থ বন্ধু বান্ধৱীলৈ AIN লাইভ এই গোষ্ঠীৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আজিৰ এই দিনটোত আমাৰ সন্মানীয় সংবাদ সতীৰ্থ বন্ধু বান্ধৱীসকলে পুনৰ সংকল্প গ্ৰহণ কৰাৰ সময় আহি পৰিছে আৰু আমি সংকল্পৰে নতুন সংকল্প গ্ৰহণ কৰি আহি থকা দিনত এক সুস্থ সংবাদ ক্ষেত্ৰত যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে সকলোকে সেই সেৱাৰে আগবাঢ়িবৰ কাৰণে আমি আহ্বান জনাই পুনৰবাৰ সমূহ সংবাদ সতীৰ্থ বন্ধুলৈ AIN লাইভৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ।